Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিওটিত যেহেতু বহুতেই মোক এটা অনুৰোধ জনাইছিল যে কাৰেকচনৰ ওপৰত সাধাৰণতে এটা ভিডিও বনাবৰ বাবে সো আপোনালোকৰ কাৰণে এই ভিডিওটো মই লৈ আহিছো আপোনালোকৰ যি কাৰেকচন আছে বহুতৰে যেহেতু ভুল হৈছে বুলি ইতিমধ্যে কৈছে আপোনালোকে গতিকে হেতু সম্পৰ্কে আপোনালোকক মই অৱগত কৰিব বিচাৰিম যেহেতু কাৰেকচন উইন্ডো ইতিমধ্যে ওপেন কৰা হৈছে আপোনালোকে এডিট কৰিব পাৰে আপোনালোকৰ যি কাৰেকচন কৰিব লগা আছে সো তেনে ক্ষেত্ৰত আপোনালোকক মই দেখুৱাবলৈ লৈছো কেনেকৈ আপোনালোকে কাৰেকচন কৰিব বা কেনেকৈ আপোনালোকক দেখুৱাব গোটেই প্ৰসেছখিনি সো যেহেতু কাৰেকচনৰ ক্ষেত্ৰত আপোনালোকে প্ৰথমতে আপোনালোকৰ যি প্ৰফাইল আছে বা আপোনালোকৰ যি লগইন আছে সেই লগইনটো কৰি ল'ব আৰু লগইন কৰাৰ পাছত কি কৰিব লাগে মই আপোনালোকক দেখুৱাই দিছো প্ৰথমতে মই লগইন কৰি লৈছো তাৰ পাছত আপোনালোকক মই কোড আপোনালোকে এডিট অপচন পাব হেতু মই দেখুৱাই দিম সো এটো দেখিছে আপোনালোকে এটো হৈছে ড্যাশবোৰ্ড মই আসলে ইতিমধ্যে এন্টাৰড কৰিছো বা ইয়াত যেহেতু মই এটো মোৰ যিটো একাউন্ট হেতু মই ওপেন কৰিছো আৰু ইয়াত আপোনালোকে যদি চাই তেতিয়া হলে তললে যদি যায় স্ক্ৰল ডাউন কৰি তেতিয়া হলে আপোনালোকে দেখিব যে ইয়াত আপোনালোকে এটা পাব এডিটৰ অপচন আপোনালোকৰ যি প্ৰফাইল আছে সেই প্ৰফাইলটো ঠিক তলতে আপোনালোকে পাব এডিটৰ অপচন সো এডিট প্ৰফাইল ডিটেইলছত যদি আপোনালোকে ক্লিক কৰে তেতিয়া হলে আপোনালোকে সাধাৰণতে গম পাব আপোনালোকৰ কি হৈছে কি নাই বা আপোনালোকে কাৰেকচন কৰিব পাৰিব তো হেতু কাৰণে আপোনালোকক মই এডিট প্ৰফাইল যেটো আছে তাত আপোনালোকে ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এটা গাইডলাইনৰ গুটেই মেনুখন খুল খাব আৰু ইয়াত আপোনালোকৰ মেইন বস্তুখিনি চাব পাৰিব কি বস্তু আপোনালোকে কাৰেক্ট কৰিব পাৰিব হেখিনি দেখুৱা আছে সো ইয়াত প্ৰথমতে কৈছে কাৰেকচন ইন প্ৰফাইল ডিটেইলছ কাৰেকচন আপোনালোকে প্ৰফাইলত যদি কিবা ভুল হৈছে তেতিয়া হলে আপোনালোকে হেতু কাৰেকচন কৰিব পাৰে আৰু ইয়াত কি আপোনালোকে কাৰেকচন কৰিব পাৰিব প্ৰথম কৈছে applicants will be allowed to change multiple data fields filled at the time of completing their profile changes in some fields may affect eligibility in certain college programs subject or discipline applicants must verify all forms and with status application submitted by clicking edit application button under action column and verify the contents of their form before submitting again আপোনালোকক কৈছে যে প্ৰফাইল যেটো আসলতে আছে আপোনালোকৰ যেটো বনাইছিলে প্ৰফাইল সেই প্ৰফাইলটো আপোনালোকে চেঞ্জ কৰিব পাৰে মাল্টিপল ডাটা আপোনালোকে দিব পাৰে আৰু দিয়াৰ পিছত আপোনালোকে কিন্তু তাত সম্পূৰ্ণ যি এপ্লিকেশন সাবমিটেড হেতু আপোনালোকে কৰিব লাগিব আৰু যেতিয়া আপোনালোকে প্ৰফাইলটো চেঞ্জ কৰিব আপোনালোকৰ যিখন ফৰ্ম বা আপোনালোকে যিখন ইতিমধ্যে বনালে আগৰ যিখন ফৰ্ম হেখন আপোনালোকৰ নতুন হৈ যাব বুলি কৈছে নেক্সট কৈছে কাৰেকচন ইন একাডেমিক ডিটেইলছ আপোনালোকে যদি প্ৰফাইল ডিটেইলছ চেঞ্জ কৰে সাধাৰণতে আপোনালোকে কৰিব পাৰে সম্পূৰ্ণ যিখিনি ডিটেইলছ আপোনালোকৰ চেঞ্জ কৰিব লগা আছে সকলো তাৰপিছত কাৰেকচন ইন একাডেমিক ডিটেইলছটো আপোনালোকে চেঞ্জ কৰিব পাৰে একাডেমিক ডিটেইলছ অৰ্থাৎ আপোনালোকে 12 আৰু 10 ৰ যেটো বিভিন্ন ডিটেইলছ আপোনালোকে দিছিলে মাৰ্কছৰ ওপৰত বা আপোনালোকে সাধাৰণতে বিভিন্ন যিবিলাক আছে আপোনালোকৰ দিছিলে হেখিনি দিব পাৰে applicants who have mistakenly submitted the form to college university with incorrect subject and marks combination for class 12 or class 10 are advised to verify the details for every form submitted and submit correction whenever needed before the closing of correction window আপোনালোকক কৈছে যে আপোনালোকৰ যিবিলাক ভুল যদি কোনবা সাবজেক্ট ভৰাই হুমাই গৈছিলে বা মাৰ্কছ আপোনালোকৰ যদি ভুলকে এন্ট্ৰি হৈছিল তেতিয়া হলে ক্লাস 12 আৰু 10 ৰ যিখিনি ডিটেইলছ আছে সেই ডিটেইলছখিনি আপোনালোকে ইয়াত কাৰেক্ট কৰি লবলৈ কৈছে আৰু কাৰেক্ট যেহেতু আপোনালোকৰ কাৰেকচন এবাৰে হ'ব কাৰেকচন উইন্ডো যেহেতু এবাৰে খুলিব গতিকে আপোনালোক ক্লোজিং হোৱাৰ পিছত কাৰেকচন আসলতে আপোনালোকে কৰিব নোৱাৰিব গতিকে আগতে কৰি লবলৈ কৈছে নেক্সট পইণ্ট হৈছে universities and colleges may have revised rules since the launch of online application portals the changed rules may affect number of programs offered by university college or subject option under a program or major and minor options for a particular program applicants are advised to review their submission and confirm by submitting again after the closing of the correction window সকলো বিলাক ডিটেইলছ আপোনালোকে যেতিয়া কাৰেকচন কৰিব যেটো সকলো বিলাক আপোনালোকে ডিটেইলছ কাৰেক্ট কৰিব পাৰিব গতিকে আপোনালোকে ভালদৰে চাই চিটি যাতে কাৰেকচন কৰে ভুল থাকি না যায় সো আপোনালোকে ভালদৰে ৰিভিউ কৰি কিনে সাবমিট কৰিব all forms will be reprocessed after the closure of correction window কাৰেকচন উইন্ডো যেতিয়া বন্ধ হৈ যাব আপোনালোকৰ সকলো বিলাক ফৰ্ম যেটো ৰিপ্ৰসেসড হ'ব and some forms may get rejected based on the updated field in profile আৰু কিছুমান ফৰ্ম হয়তো ৰিজেক্ট হৈ যাব পাৰে যেহেতু আপডেট আপোনালোকে কৰিব আগতে যিখিনি ফৰ্ম আপোনালোকে কৰিছিলে হেখিনি ৰিজেক্ট কৰি কিনে নতুন ফৰ্মখিনি আপোনালোকৰ কামত দিব applicants who do not require any correction may skip the process by not selecting the actions for editing profile and editing program selection applicant যিসকল আছে যিসকলৰ কাৰেকচন একো নাই তেওঁলোকে স্কিপ কৰি কিনে আপোনালোকে কোনো ধৰণৰ এডিট কৰিব দৰকাৰ নাই আপোনালোকৰ I have read all the guidelines and other related information about the correction window and I agree to the terms and listed above আপোনালোকে এই গুটেই কথাখিনি যে মানিছে হেখিনি কথা আপোনালোক উল্লেখ কৰিছে তাৰছত কৈছে this is one time provision to edit your profile আপোনালোকৰ কাৰণে এবাৰে এটো আসলতে
খুলিছে কাৰেকশ্যন উইণ্ডটো এডিট কৰিবৰ কাৰণে আপোনাৰ প্ৰফাইল ওৱান্স ইউ এডিট ইউৰ প্ৰফাইল এণ্ড ছাবমিট আপোনালোকে যদি এবাৰ সেইটো কাৰেক্ট কৰি ল'লে আৰু যদি ছাবমিট কৰিলে তেতিয়াহ'লে অল চেঞ্জেছ মেড টু ইয়ৰ প্ৰফাইল উইল বি ৰিফ্লেক্টেড ইন ইয়ৰ প্ৰফাইল আপোনালোকক যিখিনি চেঞ্জ কৰিলে সেইটো ইতিমধ্যে আপোনালোকৰ প্ৰফাইলত দেখা পাব আৰু এইটো লক হৈ যাব আৰু ইয়াৰ পিছত আচলতে আপোনালোকে কোনোপধ্যে চেঞ্জ কৰিব নোৱাৰিব বা কাৰেক্ট কৰিব নোৱাৰিব This is a one-time provision to edit your form application to this particular combination of institute, program, scheme, discipline. Once you edit your form application and submit, all changes made to your form application will be reflected to your updation application and it will be logged. আপোনালোকে যেতিয়া কাৰেকশ্যন কৰিব আপোনালোকৰ যিখিনি কলেজ আছে বা আপোনালোকে প্ৰগ্ৰাম যিখিনি সিলেক্ট কৰিব বা স্কিম যিখিনি ডিসিপ্লিন সিলেক্ট কৰিব সেইখিনি যদি এডিট কৰে তেতিয়াহ'লে সেই এডিট এবাৰ কৰাৰ পাছত নেক্সট বাৰ আৰু কোনোপধ্যে আপোনালোকে এডিট কৰিব নোৱাৰিব লক হৈ যাব আপোনালোকৰ প্ৰফাইল আৰু তাৰপিছত কোনো ধৰণে আপোনালোকে সেইটো সুবিধা নাপাব অল ডিটেইলছ এণ্টাৰ্ড আৰ্লিয়াৰ উইল বি আপডেটেড বেছড অন ইয়ৰ ইনপুট আপোনালোকৰ যিখিনি ডিটেইলছ সোমাব আগতে যিখিনি এণ্ট্ৰি কৰিছিলে সেইখিনি আপডেট হৈ যাব আৰু আপোনালোকে সেই ডিটেইলছখিনি আৰু নাপায় নতুন যিখিনি আপোনালোকে কাৰেক্ট কৰিব সেইটো ডিটেইলছে ইয়াত থাকি যাব সো এইখিনি কথা আপোনালোকক উল্লেখ কৰিছে আৰু ইয়াত যেহেতু মোৰ কাৰেকশ্যন কৰিবলৈ নাই গতিকে মই কাৰেকশ্যন আচলতে নকৰোঁ আপোনালোকে কাৰেক্ট কৰিব পাৰে আপোনালোক দেখাই দিলোঁ আপোনালোকে মনত ৰাখিব ইয়াত প্ৰত্যেকটো বক্সত টিক কৰিব মই দেখাইছোঁ আপোনালোকক ইয়াত এনেকৈ বক্সটোত টিক কৰিব টিক কৰাৰ লগে লগে আপোনালোকৰ সাধাৰণতে ইয়াত সকলোবিলাক টিক কৰাৰ পিছত আই এগ্ৰি কৰিব এগ্ৰি কৰাৰ লগে লগে আপোনালোকে এডিট যিটো অপশ্যন আছে সেইটোত অপেন হৈ যাব আৰু তাৰপিছত আপোনালোকে যিখিনি ডিটেইলছ এডিট কৰিব বিচাৰে সেইটো কৰিব পাৰে যেনেদৰে আপোনালোকে ফৰ্ম ফিল আপ কৰিছিলে তেনেকৈ আপোনালোকে কৰিব পাৰে আৰু এইখিনি কৰাৰ পিছত আপোনালোকে ছাবমিট কৰি দিব তেতিয়াহ'লে আপোনালোকৰ এপ্লিকেশ্যনখন সম্পূৰ্ণ ছাবমিট হৈ যাব চ' এইখিনি আছিল আজিৰ আপোনালোকক জনাব লগা আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব আজিলৈ ইমানেই ধন্যবাদ